কাছাৰৰ বিভিন্ন প্ৰান্তত পাহাৰ ধ্বংসৰ লগতে অবৈধ শিল খনন একাংশ বন মাফিয়াৰ কাছাৰৰ উদাৰবন্ধ মথুৰাত অবাধে বন বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি একাংশ শিল মাফিয়াই খনন কাৰ্য চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে উদাৰবন্ধ ফৰেষ্ট ৰেঞ্জৰ অধীনস্থ মথুৰা নৈৰ পাৰত নীতি বহিৰ্ভূতভাৱে শিল খনন কাৰ্য চলাই নিয়াক লৈ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এক্সকেভেটৰেৰে দিনে নিশাই জিলাখনৰ ভিন্ন প্ৰান্তত সৰবৰাহ কৰা হৈছে ট্ৰাকে ট্ৰাকে শিল অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে তোমরা স্বার্থ আছে তোমরা এর কারণে যাও ওই ওই ঘটাই যার মূলত মানে তারা পয়সা পায় হ্যাঁ পয়সা পায় গতিকে এইরকম কথা করে আমরা এই জায়গাতে কীভাবে বাঁচতাম কোনটা মানে 20, 25, 30 ফুট গভীর করিয়া নেওয়া যায় এইভাবে